পুৱাৰ পৰা খুব শান্তিপূৰ্ণভাৱে আচলতে ভোট গণনা প্ৰক্ৰিয়া হৈ আছে আৰু এই মুহূৰ্তত মই যিহেতু যোৰহাট বহুমুখী বালক বিদ্যালয় যিখন খেলপথাৰ য'ত ষ্ট্ৰং ৰুম কৰা হৈছিল য'ত ভোট গণনা কক্ষ আছে তাত মই উপস্থিত আছোঁ আৰু ইয়াত জিলাখনৰ 3টা সমষ্টিৰ ভোট গণনা হৈ আছে যোৰহাট সমষ্টি তিয়ক সমষ্টি আৰু মৰিয়নি সমষ্টি আৰু তিতাবৰ যিহেতু সমজিলা সেইবাবে তিতাবৰ সমষ্টিৰ যি ভোট গণনা সেই গণনা তিতাবৰত অনুষ্ঠিত হৈ আছে আৰু এই মুহূৰ্তলৈকে যিহেতু যোৰহাটত 16টা জিলা পৰিষদ আছে 16টা জিলা পৰিষদ আৰু লগতে 86খন গাঁও পঞ্চায়ত আছে আৰু 2017গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্যই প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু ইতিমধ্যে সময় বাগৰাৰ লগে লগে কিছু খবৰ আহিবলৈ আৰম্ভ কৰিছে কিন্তু আনুষ্ঠানিক খবৰ পোৱা বহুত পলম হৈছে এই মুহূৰ্তলৈকে আমিও তিনিচুকীয়া নিচিনাকৈ পোষ্টেল বেলটৰ খবৰ এতিয়ালৈকে আমি পোৱা নাই কিন্তু দেখা পোৱা গৈছে যে যিসমূহ ৱাৰ্ড সদস্য তেওঁলোকে বিজয়ী হোৱাৰ পিছত বাহিৰলৈ ওলাই আহি তেওঁলোকে বিজয় ধ্বজা উৰুৱাইছে ঠিক আঞ্চলিক পঞ্চায়তৰ যথেষ্টখিনি খবৰ আহিছে বিশেষকৈ মোৰ ওচৰত যি খবৰ আছে যে 39 নং মধ্য চৰাইবাহী আঞ্চলিকৰ এপি যিজন বিজেপিৰ প্ৰাৰ্থী স্মৃতিৰেখা দত্ত তেখেত বিজয়ী হৈছে মৰিয়নিৰ পূব যোৰহাট এপিৰ মীনাক্ষী পাত্ৰ বিজেপিৰ তেখেত বিজয়ী হৈছে মধ্য নৰকছাৰীৰ পল্লৱী দুৱাৰা তেখেত বিজয়ী হৈছে ঠিক মধ্য তিয়কৰ এপিৰ মামন দত্ত তেখেত বিজয়ী হৈছে আৰু কেইবাজনো ৱাৰ্ড মেম্বাৰ ইতিমধ্যে বিজয়ী হৈছে আৰু এই মুহূৰ্তত যিহেতু সদ্য বিজয়ী এপি মেম্বাৰ মধ্য তিয়কৰ মামন দত্ত মোৰ লগত উপস্থিত আছে মই প্ৰথমতে তেখেত বিজয়ী হৈ বাহিৰলৈ ওলাই আহিছে মই তেখেতৰ মনৰ কথা অকণমান জানিব বিচাৰিছোঁ বাইদেউ প্ৰথমতে আমি প্ৰতিদিন টাইমৰ পৰা আপোনাক শুভেচ্ছা দিছোঁ এটা ঘৰুৱা যুঁজ আৰু ঘৰুৱা যুঁজত এই মুহূৰ্তত আপুনি জিকি আহিছে ক'ৰ পৰা জিকিছে আঞ্চলিক পঞ্চায়ত কোনখন আঞ্চলিক পঞ্চায়ত 6 নং মধ্য তিয়ক গাঁও পঞ্চায়তৰ পৰা মই জিকি আহিছোঁ বা ওলাই আহিলোঁ বহুত ভাল লাগিছে আজি কেনেকৈ প্ৰকাশ কৰিম সেইটো প্ৰকাশ কৰিব নোৱাৰোঁ কাৰণ আমি দুগৰাকী বাই ভনী নিচিনা আছিলোঁ ইগৰাকীও বাইদেউ আছিলে হ'লেও মানে ভাল লাগিছে আজি সেনেকুৱা ভাল লাগিছেতো মই প্ৰকাশ কৰিব নোৱাৰিম মানে জিকিম বুলি ভাবিছিলোঁ আপুনি বিজেপিৰ পৰা হয় বিজেপিৰ পৰা এতিয়া প্ৰথম মনত অহা আপোনাৰ আঞ্চলিকখনত পঞ্চায়তখনত যিখিনি আগতে হোৱা নাছিল কাম তেনেকুৱা কি এটা কাম আপুনি পৰৱৰ্তী সময়ত কৰিমগৈ বুলি ভাবিছে প্ৰথম কথা হ'ল কিছুমান এনেকুৱা আছে জেগা হয়তো এটা ল'ৰা বা এটা শিশু স্কুললৈ ওলাই আহিব নোৱাৰা অৱস্থাটো সোমাই আছে কিছুমান মানুহ কিছুমান সৰু সৰু কোণত সোমাই আছে সেইখিনিক আগধৰি প্ৰাধান্য দিয়াটোৱে মই ভাবি আছিলোঁ কাৰণ মই আগৰ পৰাই শুনি থকা কিছুমান কথা যাতে এতিয়া সেইবিলাক মানে পৰিৱৰ্তন কৰিব পাৰে সেইটোৱে মোৰ আগতেও খেলিছেনে এয়া প্ৰথম দ্বিতীয়বাৰ আগত কি আছিলে মই প্ৰথমে ৱাৰ্ড সদস্য হৈছিলোঁ ৱাৰ্ড সদস্য বা উপসভানেত্ৰী আসনভাগ গ্ৰহণ কৰি আছিলোঁ মই তেতিয়া কিছুমান মানে খবৰে আমাক সদায় আমনি কৰিছিলে যিখিনি পঞ্চায়তৰ পৰা আমি কৰিব নোৱাৰিছিলোঁ এতিয়া সেইকাৰণে সেইখিনি মানে আপোনাৰ আঞ্চলিক পঞ্চায়তৰ পৰা কৰিব পৰা হ'ব নে কি সেইবিলাক আৰু আলোচনাৰ মৰ্মে কৰা হ'ব আপোনাক শুভেচ্ছা দিছোঁ এয়া নিতুদা এগৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য তেখেত ইতিমধ্যে বিজয়ী হৈছে আৰু কিছুমান কথাই তেওঁ সদায় খুদুৱাই থাকে যিবোৰ কথা এতিয়া তেওঁ আঞ্চলিক পঞ্চায়তৰ সদস্য হোৱাৰ পিছত সম্পূৰ্ণ কৰিম বুলি তেওঁ মুহূৰ্তত প্ৰতিশ্ৰুতি দিছে আৰু এনেধৰণে নিতুদা আমি আৰু এটা কথা ক'ব লাগিব যিহেতু নিতুদা এইবাৰ পঞ্চায়ত নিৰ্বাচনটো যি ৱাৰ্ড সদস্য আছিল তেওঁলোকৰ কোনো ৰাজনৈতিক দলৰ চিম্বল দিয়া নগৈছিল এইবাৰ পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে বিভিন্ন প্ৰতীক চিহ্নত তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল কিন্তু মই আগৰ এটা লাইভত পোনপটীয়া সম্প্ৰচাৰত যেতিয়া প্ৰায় 10জনমান ৱাৰ্ড সদস্যক যেতিয়া আমি একেলগে পাইছিলোঁ তেতিয়া আমি তেওঁলোকক সুধিছিলোঁ যে এইবাৰ যিহেতু পঞ্চায়ত নিৰ্বাচনত দলীয় প্ৰতীক নাথাকে তথাপিও আপোনালোকে কেনেধৰণে খেলিছিল বোলে আমি নিৰ্দলীয় খেলিছিলোঁ কিন্তু বিজেপিৰ সমৰ্থিত আছিলোঁ কোনোবাই কৈছে আমি নিৰ্দলীয় খেলিছিলোঁ কিন্তু আমি কংগ্ৰেছৰ সমৰ্থিত আছিলোঁ অৰ্থাৎ যিমানেই এইবাৰ পঞ্চায়তত যিমানেই প্ৰতীক চিহ্ন দি পেলাই ৰাজনৈতিক চিম্বল নিদিয়াকৈ প্ৰতীক চিহ্ন দি পেলাই ৱাৰ্ড সদস্য খেলাইছে তথাপিও এটা কথা স্পষ্ট হৈ পৰিছে নিতুদা যে প্ৰতীকটো নিৰ্দলীয় কিন্তু সমৰ্থিত প্ৰাৰ্থী আছিল তেওঁলোকে হয় কোনোবা এজন বিজেপিৰ সমৰ্থিত আছিল কোনোবা এজন কংগ্ৰেছৰ সমৰ্থিত আছিল এতিয়া প্ৰতীকটো তেওঁলোকে নিৰ্দলীয় লৈছিল যদিও পৰৱৰ্তী সময়ত নিশ্চয় তেখেতসকলে বিজেপিত যোগদান কৰিব যাৰ সমৰ্থিত আছিল যাৰ কংগ্ৰেছৰ সমৰ্থিত আছিল তেওঁ কংগ্ৰেছত যোগদান কৰিব এনেধৰণৰ এটা দৃশ্য কিন্তু আজিৰ দিনটোৰ পাছত আমি পুনৰ দেখিবলৈ পাম কিন্তু এটা কথা যে পলম যথেষ্ট হৈছে আনুষ্ঠানিক ঘোষণাৰ কাৰণ 3খনকৈ বেলট পেপাৰত এবাৰ ভোটাধিকাৰ সাব্যস্ত কৰি বেলট বক্সত ভৰাবলগীয়া আছিল প্ৰতিগৰাকী ভোটাৰে আৰু সেইবাবে এইবাৰ যি কাউণ্টিং হৈ আছে তাতো দেখা পোৱা গৈছে যে প্ৰথমতে ৱাৰ্ডৰ খবৰবিলাক আগতীয়াকৈ ওলাইছে তাৰপিছত আঞ্চলিক পঞ্চায়তৰ খবৰ ওলাইছে তাৰপিছত জিলা পৰিষদৰ এতিয়ালৈকে খবৰ ওলোৱা নাই জিলা পৰিষদৰ খবৰ ওলাবলৈ যথেষ্ট দেৰি লাগিব সেইকাৰণে এটা ধাৰণা হৈছে পূৰ্বৰ পঞ্চায়ত নিৰ্বাচনতো আমি দেখিছিলোঁ যে কেনেধৰণে যথেষ্ট সময় লাগে কিন্তু এবাৰ যিহেতু বেলেটৰ দ্বাৰা হৈছে এইবাৰ বেলেটৰ দ্বাৰা হোৱাৰ বাবে নিশ্চয় আজি গোটেই দিনটো আৰু গোটেই নিশাটো হোৱাৰ পিছত 2:30 বজালৈকে এটা আনুষ্ঠানিক ঘোষণা হ'ব পাৰে বুলি এটা ধাৰণা হৈছে এই মুহূৰ্তত মৰিয়নি মোৰ সতীৰ্থ নিতুদা সীমান্ত প্ৰতীম বৰ্মন আছে মৰিয়নি
মই কিছু খবৰ সীমান্তৰ পৰা মই জানিব বিচাৰিম। সীমান্ত, নতুন কিবা খবৰ পাইছা নেকি মৰিয়নি সমষ্টি? হয়, এই মুহূৰ্তত আছে ব্ৰেকিং। যি মৰিয়নি সমষ্টিৰ যি নগাঁও জিলা পৰিষদ, মুঠতে 4টা জিলা পৰিষদ আছিলে। নগাঁও জিলা পৰিষদৰ যিগৰাকী বিজেপি প্ৰাৰ্থী দীপ চুৰি বিজয় সাব্যস্ত কৰিছে বুলি এই মুহূৰ্তত আমালৈ খবৰ আহিছে। আৰু যিটো আঞ্চলিক পঞ্চায়ত আছিলে, 21খন আঞ্চলিক পঞ্চায়তৰ ভিতৰত প্ৰায় 3গৰাকী বিজয়ী হৈছে। ইয়াৰে মীনাক্ষী পাত্ৰ পূব নগাঁও তেওঁ বিনা প্ৰতিদ্বন্দ্বীৰে বিজয়ী হৈছে। মধ্য নগাঁও ইয়াৰ পূব লাহিং আঞ্চলিক পঞ্চায়তৰ সদস্য দুগৰাকী বিজেপি প্ৰাৰ্থী ইতিমধ্যে বিজয়ী হৈছে বুলি আমি জানিব পাৰিছো। জিলা পৰিষদৰ কথাটো আকৌ এবাৰ ক'ব লাগে। হয়, নিশ্চিতভাৱে মৰিয়নি সমষ্টিৰ যি 4টা জিলা পৰিষদ আছে, 4খনকৈ জিলা পৰিষদৰ আসন আছিল, নগাঁও, বলমা, লাহিং জিলা পৰিষদ, আৰু ইয়াৰ ভিতৰতে যি নগাঁও জিলা পৰিষদ তাৰ বিজেপি প্ৰাৰ্থী দীপ চুৰি ইতিমধ্যে বিজয় সাব্যস্ত কৰিছে বুলি এই মুহূৰ্তত আমি জানিব পাৰিছো। নগাঁও জিলা পৰিষদ যিখন আছে, নগাঁও জিলা পৰিষদৰ দীপ চৌৰি, যিজন বিজেপি সমৰ্থিত প্ৰাৰ্থী, বিজেপিৰ প্ৰাৰ্থী দীপ চৌৰি নগাঁও জিলা পৰিষদ ইতিমধ্যে তেখেতে বিজয়ী হৈছে বুলি এই মুহূৰ্তত অতীত সীমান্ত প্ৰতিম বৰ্মনে জনাইছে। এইটো এটা আমাৰ প্ৰতিদিন টাইমৰ কাৰণে ব্ৰেকিং, কাৰণ 16খন জিলা পৰিষদৰ ভিতৰত মৰিয়নি সমষ্টিৰ যিখন নগাঁও জিলা পৰিষদ, সেই নগাঁও জিলা পৰিষদৰ বিজেপিৰ প্ৰাৰ্থী দীপ চৌৰি এই মুহূৰ্তত বিজয় সাব্যস্ত হৈছে। এইটো আমাৰ প্ৰতিদিন টাইমৰ কাৰণে এটা ব্ৰেকিং। আৰু ইতিমধ্যে আমি সময় যিমান অতিবাহিত কৰিছে, আমি খবৰবিলাক লাভ কৰিবলৈ সক্ষম হৈছোঁ। ইটোৰ পিছত সিটো খবৰ আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক দি আহিছোঁ। কেনেধৰণে প্ৰতিটো ভোট গণনা কেন্দ্ৰত কেনেধৰণে এই মুহূৰ্তত ভোট গণনা হৈ আছে। কেৱল যোৰহাটতে নহয়, তিতাবৰতো সমানে সমানে হৈ আছে। শিৱসাগৰ, উজনি বিভিন্ন প্ৰান্তত কেনেধৰণে ভোট গণনা হৈছে, কোনটো সমষ্টিৰ কোনজন জিলা পৰিষদৰ প্ৰাৰ্থী জিকিছে, কোনজন আঞ্চলিক পঞ্চায়তৰ কোনজন ৱাৰ্ড মেম্বাৰ এই মুহূৰ্তত ভোট গণনা কক্ষৰ পৰা হাঁহি হাঁহি তেওঁলোকে বিজয় চিম্বল দি পেলাই তেওঁলোকে ওলাই আহিছে, সেই দৃশ্যাংশবিলাকো আমি দেখাইছোঁ। এনেধৰণে এটা দৃশ্য এই মুহূৰ্তত প্ৰতিটো ভোট গণনা কেন্দ্ৰত দেখিবলৈ পোৱা গৈছে।